যোৱাকালি হৈ যোৱা যিটো পৰীক্ষা, এই পৰীক্ষাটো আমি বহুতকেইটা বিসংগতি দেখা পাইছোঁ। প্ৰথমতে চেকিঙৰ নামত যিখিনি হাৰাশাস্তি আমাৰ কেণ্ডিডেটসকলক কৰা হ'ল, এই হাৰাশাস্তিৰ বাবে আমি অৰিহণা জনাইছোঁ অসম চৰকাৰক, আৰু অতি শীঘ্ৰে যিসকলে এই কাম কৰিলে তেওঁলোকক বিচাৰি উলিয়াই কঠোৰ শাস্তি দিবৰ কাৰণে আমি আহ্বান জনালোঁ এই প্ৰেছ মিটৰ জৰিয়তে। কাৰণ আৰু উঠি অহা নৱপ্ৰজন্ম যিসকল আমাৰ শিক্ষাৰ্থীসকল আছিলে, কেণ্ডিডেট আছিলে, তেওঁলোকৰ মানসিকভাৱে ভাগি পৰিব ভৱিষ্যতলে, আৰু এনেকুৱা পৰীক্ষাত তেওঁলোক অৱতীৰ্ণ হ'বলৈ সাহস নকৰিব। চৰকাৰ পুনৰবাৰ আমি আহ্বান জনাইছোঁ যিসকলে এই কাণ্ড কৰিলে তেওঁলোকক কঠোৰ শাস্তি যাতে দিয়ে। দ্বিতীয়তে আৰু এটা কথা আমাৰ লক্ষ্য কৰাই নহয়, আমালৈ ফোন আহিছে আৰু ৰাইজে অভিযোগ কৰিছে, আশ্বস্ত হ'ব পৰা নাই বহুতে, যে এইবাৰ OMR ছিটখনত কেণ্ডিডেটৰ ফটো সংলগ্ন কৰা হৈছে, লগতে নাম। কথাটোত ৰাইজৰ মাজত প্ৰতিক্ৰিয়া হৈছে যে ফটোখন কিয় দিব লগা হ'ল। ফটোখন নিদিয়াকৈ বহুত ব্যৱস্থা আছিলে, তেওঁলোকে QR কোড দিব পাৰিলেহেঁতেন, বা তেওঁলোকে বিভিন্ন প্ৰক্ৰিয়া তেওঁলোকে তাত ইউজ কৰিব পাৰিলে। ফটোখন দি পেলাই কেণ্ডিডেটজনৰ আইডেণ্টিটি ডিছক্ল'জ কৰা হৈছে, যাৰ জৰিয়তে ত'ত বিশ্বাসযোগ্যতা ভংগ হোৱা বুলি ৰাইজে ধাৰণা কৰিছে। সেইবাবে আমি চৰকাৰক আহ্বান জনাইছোঁ প্ৰেছ মিটৰ দ্বাৰা যে তেওঁলোকে এটা স্পষ্টীকৰণৰ দ্বাৰা ৰাইজক জনাওক যে OMR ছিটত ফটোখন কিয় সংলগ্ন কৰিব লগা হ'ল, আৰু ৰাইজক আশ্বস্ত কৰক যে ফটোখনৰ দ্বাৰা তেওঁলোকৰ কি লাভ হৈছে, কি লোকচান হৈছে, সেইটো ৰাইজে জানিব বিচাৰিছে।